এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি 80 নম্বৰ কুৱেশ্যনটোৰে আলোচনা কৰিছিলোঁ। আজি আমি ইয়াৰ পিছৰ পৰা কুৱেশ্যনসমূহ আলোচনা কৰিম। চ' আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল সীমান্ত জ্ঞান আহৰণ আঁচনিখন তলৰ কোনটো বিভাগৰ অধীনত পৰে? যে সীমান্ত জ্ঞান আৰোহণ আঁচনিখন তলৰ কোনটো বিভাগৰ অধীনত পৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বৰ্ডাৰ এৰিয়াছ ডেভেলপমেণ্ট প্ৰগ্ৰাম অফ আছাম, যে অসমৰ সীমান্তৱৰ্তী এলেকাৰ উন্নয়ন সূচী। এতিয়া আহিছোঁ 82 নম্বৰ কুৱেশ্যনটোলৈ। 82 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা অসমৰ কোনটো ভৌগোলিক অৱস্থান শুদ্ধ? যে তলত উল্লেখ কৰা অসমৰ কোনটো ভৌগোলিক অৱস্থান শুদ্ধ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, লেটিটিউড 24 to 28 ডিগ্ৰী নৰ্থ এণ্ড লংটিটিউড 90 to 96 ডিগ্ৰী ইষ্ট, যে 24ৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 90ৰ পৰা 96 পূব দ্ৰাঘিমাংশ। এতিয়া আহিছোঁ 93 নম্বৰ কুৱেশ্যনটোলৈ। 93 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম আৰাকান অৱবাহিকাই কিমান মাটিকালি আগুৰি আছে? যে অসম আৰাকান অৱবাহিকাই কিমান মাটিকালি আগুৰি আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1,16,000 বৰ্গ কিলোমিটাৰ। যে 1,16,000 বৰ্গ কিলোমিটাৰ অসম আৰাকান অৱবাহিকাই আগুৰি আছে। এতিয়া আহিছোঁ 84 নম্বৰ কুৱেশ্যনটোলৈ। 84 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? যে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1960, যে 1960 চনত ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰা হৈছিল। এতিয়া আহিছোঁ 85 নম্বৰ কুৱেশ্যনটোলৈ। 85 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে শুদ্ধ? যে তলত উল্লেখ কৰা কোনটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে শুদ্ধ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মানাছ নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ চেঞ্চুৰী ইন 1928, যে মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1928 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। এইটো হ'ল শুদ্ধ। এতিয়া আহিছোঁ 86 নম্বৰ কুৱেশ্যনটোলৈ। 86 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? যে কিমান চনত ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1999, যে 1999 চনত ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ 87 নম্বৰ কুৱেশ্যনটোলৈ। 87 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে? যে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কাছাৰ, যে কাছাৰ জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে। এতিয়া আহিছোঁ 88 নম্বৰ কুৱেশ্যনটোলৈ। 88 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন জিলাই মিজোৰামৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? যে তলৰ কোনখন জিলাই মিজোৰামৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, তিনিচুকীয়া, যে তিনিচুকীয়া জিলাই মিজোৰামৰ সৈতে ভাগ বতৰা নকৰে। এতিয়া আহিছোঁ 89 নম্বৰ কুৱেশ্যনটোলৈ। 89 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা অসমৰ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? যে তলত উল্লেখ কৰা অসমৰ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ডিমা হাছাও, যে অসমৰ ডিমা হাছাও জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা নকৰে। এতিয়া আহিছোঁ 90 নম্বৰ কুৱেশ্যনটোলৈ। 90 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে? যে অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 91 নম্বৰ কুৱেশ্যনটোলৈ। 91 নম্বৰ কুৱেশ্যনটোত সুধিছে নতুনকৈ সৃষ্টি কৰা বজালী জিলাখনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে বজালী জিলাখনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পাঠশালা।
যে নতুনকৈ সৃষ্টি কৰা বজালী জিলাখনৰ মুখ্য কাৰ্যালয় পাঠশালাত অৱস্থিত। এতিয়া আহিছোঁ 92 নম্বৰ কুৱেশ্যনটোলৈ। 92 নম্বৰ কুৱেশ্যনটোত সুধিছে বৰাক নদীৰ উৎপত্তি হৈছে, যে বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মণিপুৰ, যে বৰাক নদী মণিপুৰৰ পৰা উৎপত্তি হৈছে। এতিয়া আহিছোঁ 93 নম্বৰ কুৱেশ্যনটোলৈ। 93 নম্বৰ কুৱেশ্যনটোত সুধিছে এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত, যে এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি জাগিৰোড, যে এছিয়াৰ আটাইতকৈ শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত। এতিয়া আহিছোঁ 95 নম্বৰ কুৱেশ্যনটোলৈ। 95 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল, যে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1975, যে 1975 চনত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ 96 নম্বৰ কুৱেশ্যনটোলৈ। 96 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত, যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰহাত, যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত অৱস্থিত। এতিয়া আহিছোঁ 97 নম্বৰ কুৱেশ্যনটোলৈ। 97 নম্বৰ কুৱেশ্যনটোত সুধিছে বৰনদী অভয়াৰণ্যখন ক'ত অৱস্থিত, যে বৰনদী অভয়াৰণ্যখন ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ওদালগুৰি, যে বৰনদী অভয়াৰণ্যখন ওদালগুৰিত অৱস্থিত। এতিয়া আহিছোঁ 98 নম্বৰ কুৱেশ্যনটোলৈ। 98 নম্বৰ কুৱেশ্যনটোত সুধিছে পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত, যে পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শিৱসাগৰ, যে পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ 99 নম্বৰ কুৱেশ্যনটোলৈ। 99 নম্বৰ কুৱেশ্যনটোত সুধিছে বগীবিল দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান, যে বগীবিল দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 4940, যে 4940 কিলোমিটাৰ হ'ল বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য। এতিয়া আহিছোঁ 100 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বগীবিল দলংখনে কোনকেইখন ঠাইক সংলগ্ন কৰিছে, যে বগীবিল দলঙে কোনকেইখন ঠাইক সংলগ্ন কৰিছে। কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ধেমাজি আৰু ডিব্ৰুগড়, যে ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংলগ্ন কৰিছে। এতিয়া আহিছোঁ 101 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ আটাইতকৈ দীঘল দলংখন কি, যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখনৰ নাম কি। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বগীবিল ব্ৰিজ, যে বগীবিল দলং হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ আটাইতকৈ দীঘল দলং। নেক্সট কুৱেশ্যনটোত সুধিছে কিমান চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল, যে কিমান চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1999, যে 1999 চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ 103 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চীন দেশত ব্ৰহ্মপুত্ৰ নদীখনক কি নামেৰে জনা যায়, চীন দেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি চাংপো, যে চীন দেশক ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। এতিয়া আহিছোঁ 104 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তেজপুৰ, তেজপুৰত অৱস্থিত। এতিয়া আহিছোঁ 105 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত, গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কাৰ্বি আংলং, যে গৰম পানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। এতিয়া আহিছোঁ 106 নম্বৰ কুৱেশ্যনটোলৈ। 106 নম্বৰ কুৱেশ্যনটোত সুধিছে
এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যে এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, যোৰহাট। যে এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত। এতিয়া 107 নম্বৰ কুৱেশ্যনটোলৈ। 107 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? যে নামেৰিক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1998। যে 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। এতিয়া 108 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? যে ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শোণিতপুৰ। যে ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। 108 নম্বৰ কুৱেশ্যনটোত সুধিছে যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শোণিতপুৰ। যেটা নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। এতিয়া 109 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 78.81 বৰ্গ কিলোমিটাৰ। যে 78.81 বৰ্গ কিলোমিটাৰ। এতিয়া 110 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 200 বৰ্গ কিলোমিটাৰ। যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ 111 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি কোৱা হয়? যে কোনখন ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মাজুলী। যে মাজুলী ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি কোৱা হয়। এতিয়া 112 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম গড় দিৱস কেতিয়া উদযাপন কৰা হয়? যে অসম গড় দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 22 ছেপ্টেম্বৰ। যে 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস উদযাপন কৰা হয়। এতিয়া 113 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? যে শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, গোৱালপাৰা। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। এতিয়া 114 নম্বৰ কুৱেশ্যনটোলৈ। 114 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন জিলাৰ পৰা মাজুলী পৃথক হৈছিল? যে তলত উল্লেখ কৰা কোনখন জিলাৰ পৰা মাজুলী পৃথক হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোৰহাট। যে যোৰহাট জিলাৰ পৰা মাজুলী পৃথক কৰা হৈছিল। এতিয়া 115 নম্বৰ কুৱেশ্যনটোলৈ। 115 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমে কোনকেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? যে অসমে কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ভূটান আৰু বাংলাদেশ। যে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে। এতিয়া 116 নম্বৰ কুৱেশ্যনটোলৈ। 116 নম্বৰ কুৱেশ্যনটোত সুধিছে কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? কাজিৰঙাক অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1974। যে 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। এতিয়া 117 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1973। যে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। এতিয়া 118 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
যে লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নগাঁও। যে লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। এতিয়া আহিছোঁ 119 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি দিয়া হৈছিল? যে কিমান চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 2007। 2007 চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প ৰূপে স্বীকৃতি দিয়া হৈছিল। এতিয়া হৈছে আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? যে কিমান চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 2021 চনত। 2021 চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।